মোৰ নামটো ছফিউৰ ৰহমান। ঘৰটো আমাৰ আউলাগুৰি। থানা কি পৰে? থানাটো আমাৰ মানিকপুৰত। জিলাটো বঙাইগাঁও ডিষ্ট্ৰিক্ট। আপুনি কি সম্পূৰ্ণভাৱে অন্ধ নে জন্মগত অন্ধ নেকি? একচুৱেলি মোৰ মানে জন্ম হোৱাৰ পিছত মানে 2 বছৰৰ পৰা মানে 2.5 বছৰৰ পৰা মোৰ চকুটো বেয়া হৈছে। বসন্ত বেমাৰ হৈ আৰু টাইফয়েড বেমাৰ হয়। আপুনি সম্পূৰ্ণভাৱে দেখা নাপায় নহয়? না, সম্পূৰ্ণভাৱে দেখা নাপাওঁ। যেখানে ভগৱান ঈশ্বৰ গতে চলাই আৰু অসমক ৰাইজক আমি এটা অনুৰোধ জনাম আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানে তেওঁক আমি অলপ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। আজি মোৰ এজন ব্যক্তি মোক যে এনেকৈ ফচাই ৰাখিছে, এই চাইবাৰ ক্ৰাইমত যে ফচাই ৰাখিছে, এইটোৰ বাবে আমি বহুত আবেদন কৰিছোঁ যে তোমালোকে যে আমাক এই টকাখানটো আপোনালোকে আমাক দিয়ক। তাৰপিছত আমি সেইটো যোগাযোগ কৰি হয়তো মানে কেনেধৰণৰ উজ্জ্বল কৰিব লাগে এইটো আমি সকলো মিলি কৰিব লাগিব। কিন্তু সেই বস্তুটো আমাৰ এই গ্ৰামবাসীয়ে সেনেকৈ নকৰিলে, কাৰণ গ্ৰামবাসীয়ে আৰু ক'লে আমাৰ এই যে গিয়াছুদ্দিন আৰু হাকিম আৰু লগতে ফজৰ মানে এই ল'ৰাটোৰ বাপ মানে ৰবিকুল ইছলাম যে আছে সিহঁতৰ দেউতা, এই সিহঁতজনে আমাক সহযোগটো নিদিলে। যাৰ কাৰণে আমি এইটো আমাৰ পুলিচ প্ৰশাসনৰ পৰা আমি অলপ সাহায্য বিচাৰিছোঁ আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পৰা আমি সাহায্য বিচাৰিছোঁ যে আমাক এই চাইবাৰ ক্ৰাইমত আমাৰ যিটো একাউণ্ট, সেই একাউণ্টত আমি মুখ্যমন্ত্ৰীৰ পৰা আমি আঁচনি পাওঁ, মুখ্যমন্ত্ৰীয়ে আমাক আঁচনি দিয়ে, সেই আঁচনিটো আমি আজি উঠাব পৰা নাই। যাৰ কাৰণে আমি এইটো ৰিকুৱেষ্ট কৰিছোঁ, সকলো ৰাইজৰ ওচৰত মানে কামনা বিচাৰিছোঁ যে আমাৰ এই চাইবাৰ ক্ৰাইমৰ পৰা আমাৰ এই সমস্যাটো আমাৰ দূৰ কৰি দিয়ে। তাৰমানে কি আপোনাৰ চাইবাৰ ক্ৰাইমত একাউণ্টটো চিল কৰিছে? হয়, মানে আমাৰ হোল্ড কৰিছে। মেনেজাৰে আমাক কৈছে যে তোমাৰ একাউণ্টটো চাইবাৰ ক্ৰাইমৰ পৰা হায়দৰাবাদ তেলেংকাৰীৰ পৰা তোমাৰ একাউণ্টটো হোল্ড কৰা গৈছে। তুমি একাউণ্ট কাকে দিয়া? মই আৰু পিছত কৈছোঁ না ছাৰ, মইতো একাউণ্ট কাকো দিয়া নাই। মই আৰু ভাবছোঁ কোনোবা আমাক সহযোগ কৰে আৰু আমাক সহযোগ কৰে, কাৰণ নিতুমণীয়া ছাৰে মোক 1,26,000 টকা মোক এইটো একাউণ্টত দিছিল। সেইটো বাবে মই সহযোগ কৰে, সেইটো বাবে মই এইটো ভাবিছোঁ যে মোক 31,000 টকা কোনোবা দিল নেকি, কোনোবা সাহায্য কৰিলে নেকি। সেইটোৰ কাৰণে মই একাউণ্টৰ পৰা পইচাটো আমি ওলাই লৈছোঁ। ওলাই লোৱাৰ পিছত 2 দিন পিছত তেলেংগাৰীৰ পৰা আমাৰ এই হায়দৰাবাদ তেলেংগাৰীৰ পৰা আমাৰ একাউণ্টটো হোল্ড কৰিছে। তো যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী হওক আৰু আমাৰ ৰাজ্যবাসী হওক সকলোকে আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই একাউণ্টটো সোনকালে ঠিক কৰি দিয়ে, এইটো আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি পুলিচ প্ৰশাসনৰ পৰা অনুৰোধ কৰিছোঁ যে এই গ্ৰামবাসী মানুহ যিগিলা আছে সিহঁতেও আমাক বিচাৰটো দিয়া নাই আৰু সিহঁতে আমাক বস্তুটো মিলি দিয়া নাই, এইটো আমাক কিবা ব্যৱস্থা কৰে, এইটো আমি অনুৰোধ জনাইছোঁ। মোৰ নাম ৰফিকুল ইছলাম। মোৰ নামৰে আৰু এটা ৰফিকুল ইছলাম আছে, একে গাঁৱৰে মানুহ। কি গাঁও আপোনাৰ? আউলাগুৰি গাঁও, বঙাইগাঁও ডিষ্ট্ৰিক্ট আউলাগুৰি। তাত মোক এনে এদিন ক'লে যে 4,000 মান টকা আহিব, টকাখিনি দিবাচোন। মই কৈছোঁ হ'ব, সোমাই দিয়া। পাছত টকাখিনি পঠালে, মই তাক তুলি কেনে দি দিলোঁ। পাছত নেক্সট দিনা আৰু ক'লে যে আৰু 10,000 আহিব, পইচাখিনি উঠাই দিবা। সি মানে মই কামৰ কাৰণে যাব পৰা নাই, একেই নাম, বন্ধু মানুহ হয়, এইকাৰণে ATMটো তাক দি দিছোঁ যে যাবে ATMৰ পৰা উঠাই লৈ যাই কেনে সি 1.5 লাখ টকা উঠাইছে। কিবা ফ্ৰড টকা বুলি কয়, মই গম নাপাওঁ। এইকাৰণে মোৰ নামত হায়দৰাবাদৰ পৰা কেছ হৈছে, একাউণ্টত 1.5 লাখ টকা মাইনাছ হৈ আছে। গাঁৱৰ মানুহ লৈ বহিলোঁ আমি, লগতে আমাৰ প্ৰাক্তন মেম্বাৰো আছিলে গাঁৱৰ, আউলাগুৰি গাঁৱৰ কৰিম আলি। তাৰপিছত সিহঁতক লৈ বহিলোঁ, ৰাইজৰ আগত ক'লে হা মই পইচা সোমাই দিছোঁ, মই উঠাই লৈছোঁ। তাৰপিছত ৰাইজৰ মানুহ ক'লে তেনেহ'লে পইচাখিনি তাক ঘূৰাই দিয়া, সি কেছটো কেনেকৈ মাৰিব আৰু। পাছত সি 1 সপ্তাহ টাইম নিলে যে পইচাখিনি দিব, কিন্তু এতিয়ালৈকে দিয়া নাই। আৰু এটা কথা, প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ, এইটো যাতে উচিত তদন্ত কৰি আমাক এইটো সমাধান কৰি দিয়ে।